হেল্ল' গাইজ, আজি আমি ৰাতি খাম মানে গাইজ বৰ ডাঙৰ গাগল মাছ এটা কিনি আনিলোঁ খুৰাহঁতৰ দোকানৰ পৰা। তাকে ৰাতি খাম গাইজ। কাটিব ওলাইছোঁ মই। এইডাল শুকান গাগল মাছ পেলাই থৈছোঁ গাইজ। একদম শুকান মাছ বুলি ক'লে ফাদাৰ আৰু মই মানে বহুত জম গাইজ। এইফালে নিহাক বনাব দিম এতিয়া। তো গাইজ মানে মোৰ কাণৰ বিষ হৈ পেলাই এটা চাইড মাথা বিষ হৈ পেলাই মোৰ মুখখনে এচুলীয়া হৈ গ'ল গাইজ। একদম বহুত দুখ লাগি আছে সেইকাৰণে এতিয়া মানে শুকান মাছটো কাটি লওঁ ন, তাৰপিছত লগ পাই আছোঁ বনালে। তো গাইজ মাছখিনি কাটি দিলোঁ মই বঢ়িয়াকৈ। কাটি পেলাই গৰম পানীত গৰাই থৈছোঁ, মানে নিমখ থাকে ন, মানে নিমখখিনি বেছিকৈ যাব লাগিব। এইফালে পূৰা লেতেৰা ওলাই মানে গাইজ। এয়া নিমখত মানে পূৰা পানীত গৰম পানীত গৰাই থৈছোঁ। এইফালে নিহাজি বঢ়িয়াকৈ এইফালে হেৰি গুচাই আছে এয়া নহৰু পিঁয়াজ। এতিয়া ইয়াত শুকান মাছৰ লগত লাগিব এতিয়া পিঁয়াজ কেইটামান, তাৰপিছত শুকলতি পাত আৰু ৰাম তুলসী গাইজ। ৰাম তুলসী এইটোৱে যাত মানে শুকান মাছৰ লগত খোৱাত তুলসী আৰু গাইজ। আপোনালোকক সিফালে আছেনে নাই মোক কমেণ্ট কৰি জনাব আৰু। তো গাইজ মই ৰাম তুলসীৰ লগত খাই বৰ বঢ়িয়া পাওঁ। এতিয়া ৰাম তুলসী কাটিমগৈ মেডামে মই, তো আপোনালোকক দেখাই থাকিম, চাই থাকিব। যদি মোৰ পেজত নতুনকৈ আহিছে ফ'ল' কৰি দিবলৈ নাপাহৰিব আৰু এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। এইফালে বঢ়িয়াকৈ কি জলকীয়া, এয়াতো ফিৰিঙি লোকেল ফিৰিঙি দিয়া হৈ যাব গাইজ। এয়া পূৰা লোকেল ফিৰিঙি দুটাহে কি মানে দুটাহে গাইজ, মানে নিহাই খাব নোৱাৰে যে সেইকাৰণে দুটাই হ'ব, মানে দুটাই হ'ব। নিহাই মই আহি গ'লোঁ ৰাম তুলসী ছিগিবলৈ আমাৰ বাগানখনত। তো আমাৰ বাগানখনেই মেইন গাইজ। বঢ়িয়াকৈ আৰু জোপোহা কৰি থৈছোঁ আমাৰ বাগানখন গাইজ। এয়া বঢ়িয়া হৈ আছে। বঢ়িয়াকৈ আগ নিচিগিবা পূৰা পাত ছিগা। এয়াতো গাইজ আমাৰ ৰাম তুলসী। এয়া খাদ্য গাইজ, শুকান মাছৰ লগত আলুৰ লগত খোৱা খাদ্য। সেইফালে পূৰা মানে কলম দি থৈ দিয়া হৈছে যে একদম পূৰা জোপোহা হৈ আছে গাইজ। একদম বঢ়িয়া হৈ আছে। এয়া সুন্দৰ গাইজ। এয়া পূৰা মেডামে ছিগি আছে। এয়া ৰাম তুলসী গাইজ। তো গাইজ কিন্তু খৰচ মৰি গৈছিলে দেই। বৰষুণ আহিছে। খৰচ মৰি গৈছিলে বঢ়িয়াকৈ ছিগা। বঢ়িয়া গুড। তো গাইজ ৰাম তুলসী ছিগি ল'লোঁ, কিন্তু খৰচটো নোহোৱা হৈ গৈছিলে গাইজ। বহুত যত্ন ৰখাইছোঁগৈ। আৰু এডাল লালুং তুলসী গছ আছিলে মানে কাকৰ লগত খোৱা তুলসী গছ। তো সেইটো গছ মানে এইটো নাইকিয়া হৈ গ'লেগৈ। তো এতিয়া মানে এইখিনিয়ে হ'ব আমাৰ ৰাতি খাইছোঁ শুকান মাছ আৰু ৰাম তুলসী পাত, তাৰপাছত ভাত। একো নাই মানে সেইখিনিয়ে হ'ব, বঙালী নিচিনা খানা হ'ব গাইজ আমাৰ আজি। তো এইখিনি বঢ়িয়াকৈ মেডামে বঢ়িয়াকৈ কাটি কৰি ল'ব। এয়া এইফালে পূৰা ধুই লওক বঢ়িয়াকৈ। অলৰেডি চাফাই হৈ আছে গাইজ, অলৰেডি চাফাই আছে। বৰষুণৰ পানী ধুইয়ে থৈছে আৰু বৰষুণ গুজৰিয়ে আছে, বৰষুণ পৰিবই। বঢ়িয়া গোন্ধাই আকৌ, শুকান মাছৰ লগত বঢ়িয়া গোন্ধাই। সেইফালে বঢ়িয়াকৈ কাটিব। সেইয়া ৰাম তুলসী গাইজ, আমাৰ খাদ্য, গাঁৱলীয়া জীৱনৰ খাদ্য গাইজ দেই। বঢ়িয়াকৈ কাটক। ফটোতে মাংস তো গাইজ বঢ়িয়াকৈ নিহাই ভাজি কৰি বঢ়িয়াকৈ পানী অকণমান দি এতিয়া মানে অকণমান টাইম সিজাব। তাৰপিছত সিজালে নমালে খাবলৈ হ'লে আৰু গাইজ আৰু এইফালে বঢ়িয়াকৈ এইখিনি কৰি থাকক। এইফালে পূৰা নিহাই কৰি আছে, এইফালে বঢ়িয়াকৈ সুস্থ মগজে গাইজ।
বৰষুণ জাকৈ আছে ডাঙৰকৈ বৰষুণ জাকৈ আছে বৰষুণ জাকৈ মাতি আছোঁ গাইছ মানে মোক কঠীয়াখিনি খাৰ অকণমান মাৰিব লগা আছে মানে দ মাটি যে মানে পেকেট ধানৰ কঠীয়া নহ'লে ওখ নহ'ব খাৰ অকণ মাৰিম বুলি ভাবি থ'লোঁ তো গাইছ খাৰ অকণমানো আনি থৈছোঁ মানে খাৰ অকণো মাৰিব টাইমেই পোৱা নাই মানে বৰষুণৰ কাৰণে মাতি আছোঁ বৰষুণ চৰষুণ আহাই নাই এইফালে আনি পেলাই থৈ দিছোঁ খাৰ অকণমান 1 কেজিমান তো এইফালে চিনো মানে শুকান মাছ খাবলৈ মানে ব্যস্ত হৈ আছে এয়া সিও মানে খাবলৈ কাৰণে ব্যস্ত হৈ আছে মানে তো এইফালে চিনো মানে খাই কৰি নিজে বাহাত সোমালেই গাইছ সি মানে কথা কোৱা নকয় নাজানো কিন্তু সি নিজে মানে তাৰ খেজাঙত সি নিজৰ সোমোৱা অভ্যাসটো হৈ গ'লগৈ মানে ওপৰত উলিয়াই থৈ দিওঁ ৰাতি দৰ্জা খুলি দিওঁ ৰাতিপুৱা সি লাহেকৈ নিহেকৈ ওলাই তাৰপিছত আকৌ ৰাতি সন্ধিয়া টাইমত নিজে সোমাই যায় সেই কিন্তু সোমাই গ'লেই সি নিজে বঢ়িয়াকৈ সোমালে এইফালে নিহাইখিনি বনাই থাকক গাইছ গেছ বঢ়িয়াকৈ আজি খাম মানে জিভা চেলেকি গাইছ বহুত দিন খোৱা নাই শুকান হৈছে তৰকাৰী তো আজি মানে ৰাম তুলসীৰ লগত জিভা চেলেকি খাই দিম আৰু